নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 মাৰ্চ। 1 এপ্ৰিলৰ পৰা অসমৰ লগতে ভাৰতবৰ্ষত সলনি হ'ব কেইবাটাও নতুন নিয়ম। নাজানিলে ভয়ংকৰ বিপদ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, লগতে বেংক একাউণ্ট আছে, তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 15,000 টকা প্ৰদান কৰিব। মহিলা আৰু পুৰুষ সকলোৰে একাউণ্টত এই টকা প্ৰদান কৰিব। PM কিষাণৰ 25জন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা প্ৰদান কৰা হৈছে। 23 নং কিস্তিত 2,000 টকা পাবলৈ দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে, তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি কেতিয়া লাভ কৰিব বেংক একাউণ্টত। ৰেচন কাৰ্ডৰ নতুন নিয়ম, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সলনি হ'ব ATMৰ একাধিক নতুন নিয়ম। জানি লওক এইসমূহ নতুন নিয়ম, নহ'লে আপুনি পৰিব ভয়ংকৰ বিপদত। আপুনি ATM কাৰ্ড ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ লগত কোনটো বেংকৰ ATM কাৰ্ড আছে, সেই অনুযায়ী আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। টকা উঠিবলৈ গ'লে আপুনি পৰিব ভয়ংকৰ বিপদত। দেশৰ কেইবাটাও বেংকে 2026 চনৰ 1 এপ্ৰিলৰ পৰা ATM আৰু CRMত UPI ব্যৱহাৰ কৰি নগদ ধন উলিওৱাৰ সীমা আৰু নগদ ধন উলিওৱাৰ নিয়ম সলনি কৰিব। দেশৰ প্ৰধান বেংকসমূহৰ ভিতৰত যেনে HDFC, PNB আৰু বন্ধন বেংকৰ পৰিৱৰ্তন অহা মাহৰ পৰা কাৰ্যকৰী হ'ব, ইয়াক লৈ ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ ডেবিট কাৰ্ড আছে, তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। অন্যথা যদি আপোনাৰ ডেবিট কাৰ্ড আছে, আপুনি পৰিব ভয়ংকৰ বিপদত। PNBৰ ATMৰ নগদ ধন উলিওৱাৰ নিয়ম এই বছৰত 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংকৰ বিপদ নিয়ন্ত্ৰণৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে গ্ৰাহকৰ সুৰক্ষা বৃদ্ধি আৰু নিৰাপদ ডিজিটেল বেংকিং প্ৰসাৰিত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে তলত উল্লেখ কৰা ডেবিট কাৰ্ডৰ বাবে দৈনিক ATMৰ ধন উলিওৱাৰ ব্যৱস্থা সংশোধন কৰা পৰিৱৰ্তন কৰিব। কি নতুন নিয়ম পৰিৱৰ্তন হৈছে প্ৰথমতে চাওক। সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। তলত উল্লেখ কৰা কাৰ্ডৰ ATMৰ নগদ ধন উলিওৱাৰ সীমা বৰ্তমান সময়ত 1 লাখ টকাৰ পৰা 50,000 টকালৈকে সংশোধন কৰা হৈছে। যদি আপোনাৰ এইকেইটা ডেবিট কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি জানি লওক। ইয়াতে চাওক, তলত সম্পূৰ্ণকৈ ডেবিট কাৰ্ডসমূহৰ নাম উল্লেখ কৰা আছে। আপুনি এইকেইটা ডেবিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? ৰুপে প্লেটিনিয়াম ডমেষ্টিক ডেবিট কাৰ্ড, ৰুপে প্লেটিনিয়াম ইণ্টাৰনেশ্যনেল ডেবিট কাৰ্ড, ৰুপে অমেন পাৱাৰ প্লেটিনিয়াম ডেবিট কাৰ্ড আপুনি ব্যৱহাৰ কৰে নেকি? ৰুপে PNB প্লাছ ডেবিট কাৰ্ড ব্যৱহাৰ কৰে নেকি? আপুনি কোনটো ডেবিট কাৰ্ড ব্যৱহাৰ কৰে? ইয়াতে যিকেইটা ডেবিট কাৰ্ড উল্লেখ কৰা আছে, এইকেইটা ডেবিট কাৰ্ড যদি আপুনি ব্যৱহাৰ কৰে, তেনে ক্ষেত্ৰত আপুনি 1 লাখ টকাৰ পৰা 50,000 টকালৈকে উইথড্ৰ কৰিব পাৰিব ATMৰ জৰিয়তে। তাৰপিছত আপুনি তলত যেতিয়া স্ক্ৰল কৰিব, ইয়াতে দেখা পাইছে তলত উল্লেখ কৰা কাৰ্ডসমূহ ATMৰ নগদ ধন উলিওৱাৰ সীমা বৰ্তমান 1.5 লাখ অথবা 1.5 লাখৰ পৰা আপুনি 75,000 টকালৈকে উইথড্ৰ কৰিব পাৰিব যদি আপোনাৰ এইকেইটা ডেবিট কাৰ্ড থাকে। ৰুপে চিলেক্ট ডেবিট কাৰ্ড, PNB ৰুপে চিলেক্ট নিঅ, কেৱল এয়াই নহয়, PNB ৰুপে চিলেক্ট এক্সেল, ভিছা চিগনেচাৰ ডেবিট কাৰ্ড, মাষ্টাৰ কাৰ্ড বিজনেছ ডেবিট কাৰ্ড। যদি আপোনাৰ এইকেইটা ডেবিট কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি কিমান টকা উইথড্ৰ কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত তলত চাওক, আকৌ কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। আন সকলো ডেবিট কাৰ্ডৰ বাবে ওপৰৰ তালিকাত উল্লেখ কৰা কাৰ্ডৰ বাহিৰে ATMৰ নগদ ধন উলিওৱাৰ সীমা অপৰিৱৰ্তিত থাকিব, কিয়নো গ্ৰাহকে ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং আৰু PNBও লগতে IBR বা হোৱাটছআপ বেংকিং ব্যৱহাৰ কৰি সংশোধিত সীমাৰ ভিতৰত নিজৰ ATM কাৰ্ডত নগদ ধন উলিওৱাৰ সীমা নিৰ্ধাৰণ বা পুনৰ নিৰ্ধাৰণ কৰিব পাৰে। PNBৰ লগতে কয় যে POS পইণ্ট অফ চেল আৰু কমাৰ্চ আৰু কণ্টেক্টলেছ চেনেলৰ লেনদেনৰ সীমাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। যদি আপোনাৰ ডেবিট কাৰ্ড আছে, তেনে ক্ষেত্ৰত আপুনি কোনটো ডেবিট কাৰ্ডৰ জৰিয়তে কিমান টকা উইথড্ৰ কৰিব পাৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে ব্যক্তিগত খণ্ডৰ ঋণদাতা HDFC বেংকে ঘোষণা কৰিছে যে 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ UPI ব্যৱহাৰ কৰি ATM বা CRM মেচিনৰ পৰা নগদ ধন উলিওৱা ধন গ্ৰাহকৰ বাবে নিৰ্ধাৰিত মাহেকীয়া বিনামূলীয়া ATM লেনদেন সীমিত অন্তৰ্ভুক্ত কৰা হ'ব। বিনামূলীয়া লেনদেনৰ সীমা শেষ হোৱাৰ পিছত গ্ৰাহকে UPI ব্যৱহাৰ কৰি নগদ ধন উলিওৱাৰ বাবে 23 টকা টেক্স দিব লাগিব আৰু ATM লেনদেনৰ সৈতে জড়িত চাৰ্জ বা মাচুলৰ বিষয়ে বিতং তথ্যৰ বাবে HDFC বেংক গ্ৰাহকক বেংকৰ ৱেবছাইটত প্ৰাসংগিক
প্ৰডাক্ট ছেকশ্যনত চকু ৰাখিব লাগিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে UPIৰ জৰিয়তে এতিয়া কাৰ্ডবিহীনভাৱে ATMৰ পৰা উলিওৱাৰ ব্যৱস্থা সক্ষম কৰে। ব্যৱহাৰকাৰীসকলে এটা QR কোড স্কেন কৰি আৰু UPI এপৰ জৰিয়তে লেনদেনৰ অনুমতি কৰি নগদ ধন উলিয়াব পাৰে। কেৱল ইয়াই নহয়, আৰু কেইবাটাও নতুন নিয়ম সলনি হৈছে। 1 এপ্ৰিল 2026ৰ পৰা বন্ধন বেংকেও ATM বিনামূলীয়া লেনদেনৰ সংখ্যা সলনি কৰাৰ সংশোধন কৰিছে। আৰু বেংকটোৱে উল্লেখ কৰে যে 2026 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া বৰ্তমান নিৰ্দেশনা অনুসৰি বেংক একাউণ্টৰ সৈতে সংযুক্ত ডেবিট কাৰ্ড ব্যৱহাৰ কৰি ATMত বিনামূলীয়া লেনদেন সংশোধন কৰিব পাৰিব। আৰু ইয়াক লৈ নতুন নিয়ম পৰিৱৰ্তন হৈছে। কেৱল ইয়াই নহয়, বন্ধন বেংকৰ নিজা ATMত প্ৰতি মাহে বিনামূলীয়াকৈ লেনদেনৰ সংখ্যা তলত দিয়া ধৰণে 5টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আৰু ধন উলিওৱা বা জমা সম্পৰ্কীয় কৰিব পাৰিব। সীমাহীন বিনামূলীয়া লেনদেন, অবিত্তীয় আৰু বেলেন্স চেক বা মিনি ষ্টেটমেণ্টৰ দৰে বিষয়ৰ সন্দৰ্ভত বিশেষ উল্লেখ কৰিছে। অন্য বেংকৰ ATMত প্ৰতি মাহে বিনামূলীয়া লেনদেনৰ সংখ্যা, বিত্তীয় আৰু অবিত্তীয় লেনদেনৰ সংযুক্ত গণনা আৰু তলত দিয়া ধৰণৰ যেনে মেট্ৰ' চহৰত 3টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আৰু অমেট্ৰ' চহৰত 5টা বিনামূলীয়াকৈ লেনদেন কৰিব পাৰিব। মেট্ৰ' চহৰৰ তালিকাত অন্তৰ্ভুক্ত যেনে বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, কলকাতা, মুম্বাই আৰু নতুন দিল্লী। আৰু এই 6খন চহৰৰ বাহিৰে আন যিকোনো চহৰত নন মেট্ৰ' চহৰৰ হিচাপে গণ্য কৰা হয়। যদি আপোনাৰ ডেবিট কাৰ্ড আছে তেনে ক্ষেত্ৰত কি কি নতুন নিয়ম সলনি হ'ব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু এইকেইটা নিয়মক লৈ জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ আকাশে বতাহে উত্তপ্ত কৰি নিৰ্বাচনী গৰম বতাহ। ৰণদুন্দুবি বজাই নিৰ্বাচনলৈ সাজু হৈছে শাসক আৰু বিৰোধী। ৰাজনীতিত VIP আৰু VVIP অসম ভৰি পৰিব 2 এদিনতে। বিজেপিয়ে দ্ৰুতগতিত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰলৈ আহি আছে হেভিৱেইট নেতা। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে, কিয়নো হেভিৱেইট নেতা আহি আছে অসমলৈ। 40গৰাকী ষ্টাৰ কেম্পেইনাৰে অসমত সৃষ্টি কৰিব নিৰ্বাচনী ধুমুহা। দেশৰ নিৰ্বাচনী আয়ুক্ত আৰু কেন্দ্ৰীয় চৰকাৰে দিলে গ্ৰীণ ছিগনেল। কোন কোন আছে এই 40জনৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত প্ৰথমতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন সহ বিজেপিৰ শীৰ্ষ নেতা JP নাড্ডা আহিব অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজনাথ সিং, নীতিন গাডকাৰীও আহিব অসমত, শিৱৰাজ সিং চৌহানেও আহিব আৰু কিৰেণ ৰিজিজুৰো লগত লৈ আহিব। উত্তৰ প্ৰদেশ, উৰিষ্যা, মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীও চলাব অসমত নিৰ্বাচনী প্ৰচাৰ। অসমত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক লৈ বিজেপি নেতা দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ। ৰাজ্যজুৰি নিৰ্বাচন আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম উলংঘন কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী আৰু মন্ত্ৰী বিধায়কৰ। নিৰ্বাচনী প্ৰচাৰত কোনো ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীক। মন্ত্ৰী বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব বাহন আৰু বিমান। অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান। চৰকাৰী বাসস্থান পৰিদৰ্শন বাংলাত নচলিব একজাতীয় অধিকাৰ। কাকত সংবাদ মাধ্যমত ৰাজকোষৰ ধনেৰে কৰিব নোৱাৰিব দলীয় প্ৰচাৰ। কোনো মন্ত্ৰী বিধায়কে কথা ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান। ক'তো আঁচনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী আৰু বিধায়কে। ভোটাৰৰ মাজত বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্ৰী। কোনো ভোটাৰক নেতা বা প্ৰাৰ্থীয়ে বাধা দিব নোৱাৰিব আৰু বিৰক্তিও দিব নোৱাৰিব। ইয়াক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। সকলো ভোটাৰক সমানে স্বাধীনতা প্ৰদান কৰিব লাগিব। ভোট গ্ৰহণৰ দিনটোৰ 48 ঘণ্টাৰ পূৰ্বৰ পৰা নিষিদ্ধ হ'ব সুৰা পৰিৱেশন। দলীয় ৰেলী উলিওৱাৰ পূৰ্বে স্থানীয় আৰক্ষী প্ৰশাসনৰ অনুমতি বাঞ্ছনীয়। সভা সমিতি আয়োজনৰ পূৰ্বে লাউডস্পিকাৰ ব্যৱহাৰৰ অনুমতি বাঞ্ছনীয়। কোনো নেতাই জাতি ধৰ্মক লৈ দিব নোৱাৰিব ভাষণ। সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰীক মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থীয়ে। প্ৰাৰ্থীক সমালোচনা কৰোঁতে ব্যক্তিগত জীৱনৰ টাৰ্গেট কৰিব নোৱাৰিব। মছজিদ, গীৰ্জা, মন্দিৰক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ব্যক্তিৰ মাটি, অট্টালিকা, চৌহদত অনুমতি অবিহনে প্ৰচাৰ নিষিদ্ধ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ। হয়, নিৰ্বাচনৰ কেইবাদিন বাকী আছে আৰু ইয়াৰ পূৰ্বে কেইবাটাও নতুন নিয়ম সলনি হৈছে।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি আছে নেকি ভয়ংকৰ বিপদ দেশত বাজিছে বিপদৰ ঘণ্টা মধ্যপ্ৰদেশৰ যুদ্ধে বিশ্বত মাতিছে সংকটত ভাৰতৰ জনতাই ভৰিব লাগিব ভয়ংকৰ লোকচান ৰন্ধন গেছক লৈ হাহাকাৰৰ মাজতে আকৌ মাথমাৰ হঠাৎ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য প্ৰিমিয়াম পেট্ৰলৰ দাম প্ৰতি লিটাৰত বৃদ্ধি কৰা হৈছে 2.35 টকালৈকে ঔদ্যোগিক ডিজেলৰ দাম প্ৰতি লিটাৰত 5 টকাকৈ বৃদ্ধি কৰা হৈছে 27.57 টকাৰ পৰা 109.59 টকালৈকে বৃদ্ধি কৰিছে ডিজেলৰ মূল্য ঔদ্যোগিক ডিজেলৰ দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাব বজাৰত যিকোনো মুহূৰ্ততে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা মধ্যপ্ৰদেশৰ পৰা LPG টেংকাৰ অহাৰ পাছতে ব্যাপক নাটনি আগন্তুক দিনত পেট্ৰল ডিজেলৰ সংকটৰ আশংকা কাটাৰৰ সৰ্ববৃহৎ গেছ ভাণ্ডাৰত ইৰাণৰ আক্ৰমণৰ পাছতে এই আশংকা দেখা দিছে গেছ ভাণ্ডাৰৰ 17% ইন্ধন বিনষ্ট আক্ৰমণত আহি আছে নেকি বিপদৰ ঘণ্টা হয় বাজিছে বিপদৰ ঘণ্টা আৰু আহি আছে নেকি ভয়ংকৰ বিপদ ইয়াক লৈ ৰাজ্যবাসীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি LPG গেছ পালেনে যদি পাইছে কিমান টকাত বুকিং কৰিছে কমেণ্ট কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ গৰুৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ সমস্যাত ভুগিব নালাগে আপুনি ঘৰে ঘৰে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ IOCL মুকলি কৰিছে দুটাকৈ বিশেষ নম্বৰ 8927225667 নম্বৰতে মিছ কল দি বুকিং কৰিব পাৰিব LPG গেছ 8399990070 নম্বৰত মিছ কল দি বুকিং কৰিব পাৰিব জনতাক সকাহ দিবলৈ IOCLৰ ফালৰ পৰা বৃহৎ পদক্ষেপ হাতত লৈছে ৰাজ্যৰ লাখ লাখ জনতালৈ ভাল খবৰ যিসকলে এতিয়ালৈকে LPG গেছ বুকিং কৰিব পৰা নাই অতি শীঘ্ৰে বুকিং কৰক নতুনকৈ দুটা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'